আৰু সেইটোৱে হ'ল যে মুখা হ'ল মুখত পিন্ধে মানুহৰ মুখত পৰিধান কৰে আৰু সেইকাৰণে মুখত পিন্ধাৰ কাৰণে নামটো হ'ল মুখা। সেই মুখৰ নামেৰে মুখা আৰু সেয়া হ'ল আমাৰ অভিনয় কৰা জেগাকণ আমাৰ কীৰ্তনঘৰৰ ভিতৰত ভাওনা হয় কৃষ্ণ কথাত ৰামৰ কথাত এখন নাটক আৰু সেই নাটকতে মানুহৰ মুখে প্ৰকাশ কৰিব নোৱাৰা যিবোৰ কৃষ্ণ বিৰোধী শক্তি জীৱ জন্তু সেইবিলাকহে মুখা হয়। তো বাকীবিলাক মেকআপ কৰি পেলাই মুখত ৰং সানি পৰিৱেশন কৰে। সেইটো আমাৰ আগৰ পৰা চলি আহিছে আৰু সেইটোৱে আমাক দি থৈ যোৱা সেই সময়কণ আজিৰ পৰা 500 বছৰ আগৰ 500 বছৰ আগৰ 1500 শতিকাত অসমৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম সমাজখনত সুন্দৰ হৈ থাকিবৰ কাৰণে এখন নাটকৰ যোগেদি সেই নিৰক্ষৰ মানুহখিনি সেই সময়ত কৃষ্ণ ভক্তিৰে যাবৰ কাৰণে এখন নাটক লৈছিলে। নাটকখনৰ নামেই হ'ল চিহ্ন যাত্ৰা। চিহ্ন যাত্ৰা, চিহ্ন শব্দ ছবি আৰু যাত্ৰা শব্দ হ'ল অভিনয়। সেই মানুহখিনিক ছবিৰ যোগেদি প্ৰথম দেখাইছিলে কৃষ্ণৰ সাধুগ্ৰন্থ কৃষ্ণৰ লীলা আৰু সেই কাহিনীৰ লগত মিলাই এখন নাটক আৰু সেইখনৰ নাম দিলে যাত্ৰা। গতিকে সেই যাত্ৰাতে গুৰুজনাই নৃত্য গীত বাদ্য আৰু মুখাক সংযোগ কৰালে। তাতে দুটা চৰিত্ৰ মুখা বনালে গুৰুজনাই, দুজন লোকক পিন্ধালে এইকাৰণেই যে সেই তাত থকা দুটা চৰিত্ৰ আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰে। এক হ'ল ব্ৰহ্মা চৰিত্ৰ, কিয়নো ব্ৰহ্মা এখন মুখ নহয়, চাৰিখন মুখ। সেই চাৰিখন মুখৰ ব্ৰহ্মা বনাই সেই যিটো প্ৰতীকী ৰূপ সেইটো পিন্ধালে আৰু গৰুড মুখা এজনক পিন্ধালে সেই গৰুড মুখা চৰাই। এই হ'ল আমাৰ আদি কথা। আজি মুখাৰ চাবলৈ অহা মুখা আমি শিকা সেয়া হ'ল আমাৰ ইতিহাস আৰু তাৰপাছত সত্ৰসমূহ সৃষ্টি হ'ল আৰু সত্ৰসমূহে গুৰু সংস্কৃতিক আদৰি ল'লে আৰু এইখন সত্ৰ 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰিলে গুৰু সংস্কৃতি মুখা। দেউতাকৰ বিদ্যা পিতেকৰ শিকালে, পিতেকে পিতেকক এই পৰিয়াল সত্ৰখনে এটা পৰম্পৰা সৃষ্টি হৈ আজি এইখিনি পালেহি। এতিয়া অসমত চলি আছে ভাওনা আৰু ভাওনাৰ কাৰণে অব্যাহত আছে। প্ৰথম এই বাঁহেৰে সজা এইটো এটা আৰু দ্বিতীয়টো হ'ল তাৰ ওপৰত প্ৰথম কাপোৰ কোমলমাটি ঢাকি দিলোঁ। 3 নম্বৰটো হ'ল তাৰ ওপৰত চেহেৰা। আমি কি চেহেৰা আমাৰ মুখে প্ৰকাশ কৰিব নোৱাৰোঁ। সেই চেহেৰাবিলাক তাৰ ওপৰত গৰু গোবৰ কম পৰিমাণৰ কুমাৰ মাটি মিহলাই তাৰ ওপৰত চেহেৰা হৈ গ'ল। ৰ'দত শুকাল, চিজ পেপাৰে মিহি কৰি পুনৰবাৰ তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটিয়ে ঢাকি দিয়া হ'ল গোবৰ। কিয়নো ৰং কৰিব লাগিব। বগা চক মাটি সানি বগা কৰি মুখাটো সমস্ত মুখাত বিভিন্ন ৰঙৰ সংযোগেৰে মুখাৰ এই ৰঙৰ কাম শেষ হ'ল। মুখা এয়া খালী, মুখাই প্ৰাণ পাব নামঘৰৰ ভিতৰত, প্ৰাণ দিব আমাৰ নিচিনা এই ভাও লোৱা সেই ব্যক্তিজন। তেওঁ মুখত সোমাই যাব ইয়াৰ ভিতৰত। গতিকে এখন মুখ আবদ্ধ আৰু এখন মুখ বাহিৰে প্ৰকাশ। ভিতৰৰ মানুহজনে যেতিয়া কথা হ'ব এয়া লৰি আছে মোক 5টা বিষয়ত আহি এটা মুখাৰ কাম শেষ হৈ আছে। গতিকে তেনেকুৱা চৰিত্ৰ বহুত হয় আৰু আজি ৰাসৰ চৰিত্ৰ মুখাখিনি তাত আছে আৰু এয়া হ'ল জটায়ু পুথি ৰামায়ণ কাহিনী। গতিকে এইবিলাকো মুখাৰে পৰিৱেশন কৰে। ঠিক সেইধৰণে আমাৰ আজি ৰাতি ওলোৱা এটা মুখা ইয়াতে আছিলে বাৰু, মই এতিয়া দেখাইছোঁ আৰু বোধহয় সকলোৱে দেখি অকণমান মনলৈ আহিব চৰিত্ৰটোৰ নাম কৃষ্ণ বিৰোধী প্ৰথম শিশু কৃষ্ণৰ হাতত নিধন হোৱা সেই শান্তি প্ৰতিষ্ঠাৰ কাৰণে নাম পুতনাৰ দায়িত্ব। এওঁ মুখত পিন্ধিব আৰু পিন্ধি ঠিক সেইধৰণে আৰু তেনেকুৱা বহু মুখা আছে আৰু তাৰ ভিতৰত এটা দেখাইছোঁ যে আজি ৰাতি ওলাবলগীয়া মুখা এটা। খালি মই অকণমান কাম আছে, এতিয়া ইয়াৰ পিছতে কৰিম। এটা অসুৰ কলম্বা এই চৰিত্ৰবিলাক ভাওনাত উপস্থাপন অৰ্থাৎ ৰাসত উপস্থাপন। খালি সেই চকুটো মই অপাৰেশ্যন এটা হ'ব কৰিমগৈ, এতিয়া অলপ পাছতে মই ভিতৰত থাকোঁতে বহুত সোমাই দিলে বিদেশী পৰ্যটক জোৰত পিন্ধি দিলে সেইটো অকণমান সংযোগ বিচ্ছিন্ন ঘটিল। গতিকে এয়া হ'ল মুখা, মুখত পিন্ধে। সেইকাৰণে আমাৰ পৰম্পৰাত নাম এটা দি থৈ গ'ল মুখ মুখা। মুখত নিপিন্ধে, এয়া ভাগ মুখা। গতিকে এই মানুহ সোমাই যায় আৰু এজন মানুহক সোমাই গৈ বুকুৰ অংশতে তেওঁ মুখখন লৈ যায়
আৰু গছপুষ্প হৈ নাম দিলে বৰমুখা। সেই মাজত থকা তাতকৈ চাপৰ সেয়া নাম দিলে লটু কৰি মুখা। গতিকে তিনিটা মুখাৰ পৰম্পৰা নাম, আৰু তাৰ মাজতে সেই তিনিওটাকে আমি আমাৰ হাতেদি কৰা টেবলো দিল্লী গণৰাজ্য দিৱস সকলোৱে দেখি আছে। 2018 চন 26 জানুৱাৰী গণৰাজ্য দিৱস দিল্লী। 27খন ৰাজ্যৰ 27টা নিজৰ নিজৰ সংস্কৃতিৰ টেবলো, আৰু আমাৰ সংস্কৃতি সেই বছৰ আছিল মুখাৰে আমি নিৰ্মাণ কৰোঁ। ওপৰত 7খন মুখা পিন্ধি লৈ সাংসদ ভৱনৰ পৰা লালকিল্লা পথছোৱা ৰেলী, আৰু তাতে কম্পিটিশ্যন হয়, আৰু ছেকেণ্ড প্ৰাইজ লৈ অসমবাসীক আমি জিকাই লৈ। এয়া হ'ল মুখাৰে ৰাষ্ট্ৰীয়ভাৱে এটা প্ৰচাৰ আৰু গৌৰৱ, আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে মুখাৰ প্ৰসাৰ আছে, আৰু সেইটোৱে হ'ল যে বিদেশত আমাৰ এখন কাপোৰ আছে লণ্ডন মিউজিয়ামত। সেই কাপোৰখনৰ সংগতি ৰাখি এইখন কাপোৰ বিদেশত থকা অসমৰ গৌৰৱ, সেই কাপোৰখন বিদেশত আছে লণ্ডন মিউজিয়ামত, আৰু তাৰ লগত সংগতি ৰাখি মুখাৰ প্ৰদৰ্শনীৰ দায়িত্ব আমাক দিলে, আৰু তাতে মুখাৰ প্ৰদৰ্শনী হৈ গ'ল, আৰু এতিয়া মুখাৰ এয়া অসমৰ গৌৰৱ। গতিকে সমস্ত মুখা তাত এতিয়া সজাই দিছে, যাৰ কাৰণে আজি বহুত ৰাতিপুৱা পৰ্যটক তাত দেখি অহা পৰ্যটকে ইয়াত চাব। গতিকে এইটো আমাৰ জাতিটোৰ কাৰণে মই ভাল বুলি ভাবিছোঁ। অনাদায়ে গুৰু সংস্কৃতিত এক প্ৰচাৰ হৈছে। গতিকে সেইবিলাক তাচ আছে, আৰু সম্পূৰ্ণ মুখা ইয়াত আহি তেওঁলোকে শিকিছে, আৰু ইয়াৰ পৰা মুখা তেওঁলোকে ক্ৰয় কৰিছে। গতিকে বিদেশৰ লগতো এটা সুন্দৰ সংযোগ মুখাৰ হৈছে। এয়া বিদেশ প্ৰচাৰ, আৰু এই মুখাৰ প্ৰায় আকৰ্ষণবিলাক আহিছে বাঁহৰ কাম আমাৰ, এইবিলাক মূৰ্তি বাহিৰলৈ যায়, ভাস্কৰ্য বাঁহতে থাকিব, তাৰ ওপৰত ৰং নহয়, এটা ফুলি চকুৰ, আৰু গতিকে অকণমান 10 বছৰ বয়সৰ পৰা এই মুখালৈ মন গ'ল, যিহেতু মোৰ জ্ঞান আছিল সত্ৰ সত্ৰাধিকাৰ এজন নীৰৱ সাধক মুখাশিল্পী। গতিকে তেখেতৰ সান্নিধ্য আৰু তেখেতৰ বাক্য আৰু তেখেতৰ ছাপ থাকি এই চামগুৰি সত্ৰৰ এই চলা 10 বছৰ আৰু মুখা শিকিবলৈ মন গ'ল। আৰু তাৰপাছত এখন হায়াৰ ছেকেণ্ডেৰীৰ পৰা ৰিটায়াৰ হ'লোঁ 18 চনত। মোৰ নাম হেমচন্দ্ৰ গোস্বামী। অকণমান গৱেষণা কৰিছিলোঁ মুখাৰ ওপৰত। গুৱাহাটী বিশ্ববিদ্যালয়ে দিছিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী, আৰু 2018 চনত দিছিল ভাৰতবৰ্ষৰ যিটো সাংস্কৃতিক বিভাগৰ ফালৰ পৰা সংগীত নাটক একাডেমি এৱাৰ্ড, আৰু 2023 দিছিল ভাৰতবৰ্ষৰ যিটো শীৰ্ষ বিভাগ গৃহ বিভাগ, আৰু সেইফালৰ পৰা দিছিল পদ্মশ্ৰী 2023 সেই মুখাৰ ওপৰত। গতিকে এইটো এলবাম সমস্তজন সেই বছৰৰ ইয়াতে সকলো সন্নিৱিষ্ট হৈ আছে, নিজৰ নিজৰ কথাবিলাক বায়'ডাটা। গতিকে আমাৰো আছে বেলেগ বেলেগ দিশৰ, কোনোবা ডান্স, কোনোবা সংগীত, কোনোবা খেলুৱৈ, কোনোবা সমাজকৰ্মী, আমাৰ আছিল। এয়া অসমবাসীৰ আশীৰ্বাদ আৰু অসমবাসীৰ শ্ৰদ্ধাৰ, মাজুলীবাসী এই ঘৰখনৰ শ্ৰদ্ধা স্বৰূপে এই মুখাটি পোৱা হৈছে। গতিকে এয়া সন্মান আমাৰ সমাজখনৰ, এয়া সন্মান আমাৰ সকলোকে জনাইছোঁ। আৰু যোন জেগাৰ পৰা আহিছে